দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত নিজ বৰুৱাঝাৰ গাঁৱত সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা। গাঁওখনৰ আবু বক্কৰ ছিদ্দিকী আৰু এছাক আলীৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছে ঘৰুৱা পথক লৈ বাদ বিবাদ। অভিযোগ মতে 10ৰ পৰা 15জনীয়া এটা দলে পুৱা হাতে হাতে লাঠি, কোঠাৰ, শিল আদি লৈ এছাক আলীৰ চৰকাৰী ঘৰ ভাঙিবলৈ ধৰে। বাধা দিবলৈ আগবাঢ়ি যোৱাত এছাক আলীৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলায়। ঘুচিয়াই, লঠিয়াই, লাঠিৰে, ৰডেৰে আক্ৰমণ কৰি শৰীৰৰ বিভিন্ন অংশত জখম কৰে। দলটোৰ আক্ৰমণত মহিলাসহ কেইবাজনো আহত হয়। আহতসকলক মঙলদৈ আৰু গুৱাহাটী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে খাৰুপেটীয়া আৰক্ষী থানাত 15জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ দাখিল কৰি সঠিক তদন্তৰ বিৰুদ্ধে ন্যায় বিচাৰৰ দাবী কৰি এছাক আলীৰ পৰিয়ালে। কাজিয়াটো হ'ল ৰাস্তালৈ কিনে, আৰু ৰাস্তাটো মোৰ যে কাজিয়া লাগিছে মোৰ ঘৰৰ পূবফালে, মোৰ ভাই লাগে, জেঠাৰ ল'ৰা, সিহঁতৰ লগত কাজিয়া লাগিছে। কাজিয়াটো ৰাস্তাৰ কাৰণে, আৰু আজিৰ পৰা বহুত দিন আগতৰ পৰাই কাজিয়া চলি আছে। সিহঁতে মোক মাৰপিট কৰিলে। মাৰপিট কৰাৰ পিছত মই থানাত এজাহাৰ দিলোঁ। এজাহাৰ দিয়াৰ পিছতে সিহঁতে থানাৰ পৰা কোনো একশ্যন লোৱা নাই। নোলোৱাকৈ সিহঁতে আকৌ মোৰ লগত কাজিয়া কৰিলে। কাজিয়া কৰাৰ পিছত আকৌ থানাত মাতিলে মোক। থানাত অহাৰ পিছতে OC ছাৰে 3 ফুট ৰাস্তা মোক মিলাই দিলে। 3 ফুট ৰাস্তাত দিয়াৰ পিছতো আগৰ দিনা মই ৰাস্তাটো সিহঁতক সমজাই দিয়াৰ পিছতো পিছদিনা সিহঁতে আকৌ কাজিয়া কৰিলে মোৰ লগত। কাজিয়া কৰি আকৌ থানাত সিহঁতে এজাহাৰ কৰিলে। এজাহাৰ কৰাৰ পিছত আকৌ মোক থানাৰ পৰা OC অফিচাৰ যাই কেনে মোক হাৰাশাস্তি দিলে। আৰু সিহঁতক থানাৰ পৰা আকৌ সুধিলে, কৈ আছে যে 6 ফুট ৰাস্তা দিব লগা হয়। কিন্তু 6 ফুট ৰাস্তা দিওঁ যে মোৰ ইমানখিনি মাটি নাই যে 6 ফুট ৰাস্তাত মই দিম। মোৰ এটা আয়ু ঘৰ আছে, সেই ঘৰটোত মোৰ মা থাকে। সেইটো ঘৰ ভাঙি কেনে সিহঁতে 6 ফুট ৰাস্তা দিব লগা হৈছে। নিদিয়াৰ কাৰণে সিহঁতে এনেকুৱা মাৰপিট কৰি আছে। যোৱাকালি সিহঁতে মোৰ ঘৰত গৈছিলে, ঘৰত যাই কেনে মোক মাক মাৰিছে। মইতো ঘৰত নাছিলোঁ, মই ঘৰত নাছিলোঁ। ঘৰত মই গৈছিলোঁ বিদেশ কাম কৰিবৰ কাৰণে, অৰুণাচলত গৈছিলোঁ। আজি পুৱা 7মান বজাত সিহঁতে আকৌ মাৰপিট কৰিলে। মাৰপিট কৰাৰ পিছত মই খবৰ পাইছোঁ। খবৰ পোৱাৰ পিছত মই এই অৰুণাচলৰ পৰা আহিলোঁ। আহি শুনো যে মোৰ খুৰা এটা বাধা দিছিলে যে সিহঁতৰ ঘৰৰ মতা মানুহ নাই, তহঁতে যাই কিনে মাৰপিট কৰি আছে মাইকী মানুহত, সেইটো আইনটো বিৰুদ্ধ হ'ব, আইন বিৰুদ্ধ হ'ব, তহঁতে মাৰপিট নকৰিবি। সিহঁতে আইন বিৰুদ্ধ কোৱাৰ লগে লগে এই খুৰাটোক মাৰিলে। মাৰি মূৰটোৰ কৰিলে, একদম ফাটাই দিলে আৰু ঠেং ভৰিখন ভাঙি দিছে। ইয়াতে খাৰুপেটীৰ পৰা একদম গুৱাহাটীলৈকে দিলে, FR দিছে। আৰু মোৰ ঘৰত মোৰ মাক মাৰিছে। মোৰ মা এতিয়া মঙলদৈ হস্পিটেলত আছে অসুস্থ হৈ। আৰু এতিয়া মোৰ ৱাইফ আছে, মোৰ ৱাইফকো মাৰিছে। মোৰ ৱাইফক কঁকালত মাৰিছে, মূৰতো মাৰিছে, তেজ ওলাইছে, আৰু হাততো মাৰিছে হাততে। আৰু মোৰ সৰু বোৱাৰীক মাৰিছে। আৰু মোৰ এই যে মোৰ সৰু ভাইক মাৰিছে। সৰু ভাইক মাৰিছে, কাণত মাৰিছে, মাৰি আছে, আৰু হাতত মাৰিছে, চিলাই কৰিছে। মই কেছ দিছোঁ। এইটো বিচাৰোঁ যে মোৰ উচিত তদন্ত হ'ব লাগে, আৰু মোৰ এইটো ন্যায় বিচাৰটো লাগে। ব্যুৰ ৰিপৰ্ট, NE24।